নমস্কাৰ। ভাৰত পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত এক জৰুৰী খবৰ যে ভাৰতত বহু ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। সকলো শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধৰ নিৰ্দেশ দিছে বহুকেইখন ৰাজ্যত। চাওঁ আহক কোনকেইখন ৰাজ্যত এতিয়ালৈকে সকলো শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ আহিছে। প্ৰথমতে আপোনালোকে স্ক্ৰীনত চাব পাইছে পাঞ্জাৱৰ খবৰ। পাঞ্জাৱৰ সকলো স্কুল কলেজ বিশ্ববিদ্যালয় 3 দিনৰ বাবে বন্ধ ঘোষণা। লেহতো 2 দিনৰ বাবে বন্ধ কৰা হৈছে সকলো শিক্ষানুষ্ঠান। 9 আৰু 14 তাৰিখৰ ভিতৰৰ সকলো পৰীক্ষা পিছুৱাই দিছে ICAI এ। ৰাজধানী দিল্লীৰ ক্ষেত্ৰতো হাই এলাৰ্ট জাৰি কৰিছে। কাইলৈ দিল্লীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে আৰু কাইলৈ দিল্লীৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধৰ নিৰ্দেশ দিয়া হৈছে। আৰু ইয়াৰ লগতে জম্মু কাশ্মীৰত অবভিয়াছলি বন্ধ থাকিবই। ভাৰত পাকিস্তানৰ মাজত উত্তেজনাময় পৰিৱেশ। জম্মু কাশ্মীৰত ব্যাপক সতৰ্কতা অৱলম্বন। 12 মে পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। সুৰক্ষাজনিত কাৰণত স্কুল বন্ধৰ সিদ্ধান্ত জম্মু কাশ্মীৰ চৰকাৰৰ। আৰু ইয়াৰ উপৰঞ্চি হিচাপে অইন কোনোবা ৰাজ্যতো যদি এনেধৰণৰ বন্ধ ঘোষণা হয় তেন্তে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। তাৰ বাবে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।